নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল। এইবাৰ IPL 2025ত এনে কেইজনমান যুৱ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি দেখুৱালে যি কেইজনে অনাগত সময়ত ইণ্ডিয়ান টিমত চান্স পোৱাটো প্ৰায় ফিক্স বুলি ক'ব পাৰি। ইণ্ডিয়ান টিম কেতিয়াবা জিম্বাবুৱে সিৰিজত যায়, ইয়াৰ আগতেও গৈছিল। আমি দেখিছোঁ যে IPLত যিসকলে ভাল খেলে তেওঁলোকক ইয়ংষ্টাৰসকলক তালৈ পঠিয়াইছিলে। ইয়াৰ আগৰবাৰ আমি দেখিছিলোঁ যে অভিষেক শৰ্মা, ৰিয়ান পৰাগ আদিকে ধৰি বিভিন্ন প্লেয়াৰ এনেকৈ গৈছিলে তালৈ। আৰু এইবাৰো তেনেকুৱা ধৰণৰ সিৰিজ অনাগত সময়ত আহিব আৰু লগতে জিম্বাবুৱে, আফগানিস্তান এনেকুৱা ধৰণৰ টিমবিলাকৰ লগত যেতিয়া সিৰিজ হয় তেতিয়া সাধাৰণতে আমি দেখিবলৈ পাওঁ যে এনেকুৱা কিছুমান ইয়ংষ্টাৰ যি সুযোগ পায়, বিশেষকৈ জিম্বাবুৱেৰ লগত, বাংলাদেশৰ লগতো পাব পাৰে যদি সিৰিজ হয়। এনেকুৱা ধৰণৰ টিমবিলাকৰ লগত হ'লে চান্স পাব পাৰে। গতিকে ডাইৰেক্টটো বহুত ডাঙৰ টিমৰ লগত নমাই নিদিয়ে, প্ৰথমতে সৰু সুৰা টিমৰ লগতে নমাব। গতিকে কোন কেইজন এনেকুৱা প্লেয়াৰ যিকেইজনে সাধাৰণতে এইবাৰ 2025 IPLত ভাল খেলাৰ কাৰণে যিকেইজনে সাধাৰণতে ইয়ংষ্টাৰ যিকেইজন সুযোগ পাব পাৰে, তাৰ ভিতৰত প্ৰথম নামটো হৈছে বৈভৱ সূৰ্যবংশী। সূৰ্যবংশীটো দেখিলে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰদৰ্শন এবাৰ আগবঢ়ালে গোটেই IPLটোত, আৰু বিশেষকৈ 100ও মাৰিছে, কাৰখনো জিকিছে, ষ্ট্ৰাইক ৰেট ইমান সুন্দৰ। গতিকে এক প্ৰকাৰে ধামাকা দিয়া প্লেয়াৰ। তেখেতৰ মাইণ্ডছেটটোৱে বেলেগ। T20ৰ কাৰণে সাধাৰণতে ধুনীয়া হয় এনেকুৱা ধৰণৰ প্লেয়াৰ, আৰু T20ত ট্ৰাই কৰি চাব পাৰে, ইণ্ডিয়ান টিমৰ ক্ষেত্ৰত ট্ৰাই কৰি চাব পাৰে এখেতক। যদিও বা বৰ্তমান সময়ত বয়স বহুত কম হৈ আছে, আগলৈ আৰু সুযোগ আছে, সময় আছে, কিন্তু তথাপিতো কম বয়সতো ট্ৰাই কৰি চাব পাৰে। কাৰণ আপোনালোকে জানেই যে তেণ্ডুলকাৰে এটা সময়ত 15 বছৰত ইণ্ডিয়া ডেবিউ কৰিছিলে। গতিকে কৰি চাব পাৰে বৈভৱ সূৰ্যবংশীকো। দেন আৰু এটা নাম, চেন্নাই ছুপাৰ কিংছত যিজন খেলিছিলে আয়ুষ মাত্ৰে। আয়ুষ মাত্ৰে বুলি ক'বলৈ গ'লে তেওঁ ধুনীয়া এজন প্লেয়াৰ, মুম্বাইৰ হৈ পেলাই ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত খেলে। সেইজনৰো মাইণ্ডছেটটো বহুত সাংঘাতিক এটা মাইণ্ডছেট, যথেষ্ট এটেকিং ক্ৰিকেট খেলা আমি দেখিবলৈ পাইছোঁ। আণ্ডাৰ-19ৰ কেপ্টেইন হয়, ইণ্ডিয়াৰ যিটো আণ্ডাৰ-19ৰ টিম আছে এইটো কেপ্টেইন হয়। এখেতকো অতি সোনকালে ট্ৰাই কৰি চাব পাৰে ইণ্ডিয়ান টিমত, তেনেকুৱা সৰু সুৰা টিমৰ বিৰুদ্ধে চিৰিজবিলাকত। এতিয়া আৰু এটা আহিলে নাম, সেইটো হৈছে প্ৰিয়াঞ্চ আৰিয়া। প্ৰিয়াঞ্চ আৰিয়াইতো এইবাৰ গোটেই IPLত 100ও মাৰিছে, ভাল খেলিছে পাঞ্জাৱ কিংছৰ হৈ পেলাই। আপোনালোকে দেখিলে তেখেতকো সুযোগ এটা দি চাব পাৰে কেনেকুৱা কৰে চাবলৈ। তাৰপাছত আহিলে আৰু এটা নাম ভিপৰাজ নিগম। অলৰাউণ্ডাৰ প্লেয়াৰ, ইণ্ডিয়াত সাধাৰণতে যথেষ্ট কমে ওলায়, বহুত কমে ওলায়। অলৰাউণ্ডাৰ প্লেয়াৰসকল সাধাৰণতে বহুত আপুৰুগীয়া হয়। গতিকে ভিপৰাজ নিগম মই ভাবোঁ যে 100% চান্স পাবই ভিপৰাজ নিগমে। বেটিঙৰ লগতে বলিঙতো দেখুৱাইছে, বেটিঙত বহুত এটেকিং ক্ৰিকেট দেখুৱাইছে, লগতে বলিঙতো উইকেট লৈ দেখুৱাইছে। সেইটো কাৰণে দুয়োফালে আছে। এইজনক যদি গ্ৰ' কৰি আগবঢ়াই নিব পাৰে ইণ্ডিয়ান ক্ৰিকেট টিমৰ কাৰণে বহুত ভাল কথা হ'ব এজ এ অলৰাউণ্ডাৰ, নতুন প্লেয়াৰ। দিগ্বেজ সিং ৰাঠি। দিগ্বেজ ৰাঠি আপোনালোকে দেখিছিলে এইবাৰ বেছিকৈ সেই পইচা কটা, ফাইন কটা, আৰু লগতে তেখেতৰ বৰ আচৰিত ধৰণৰ চেলিব্ৰেশ্যনবিলাকৰ কাৰণেহে জনা গৈছিলে। যি কি নহওক পাৰফৰ্মেঞ্চ কিন্তু ভাল আছিলে, সেইবিলাকৰ লগতে পাৰফৰ্মেঞ্চো বঢ়িয়া কৰিছিলে, উইকেটো যথেষ্টকেইটা লৈছিলে সেইটো কাৰণে। আৰু লগতে মিষ্ট্ৰী স্পিনাৰ হয়, তেখেতৰ বলিংটো অলপ মিলে ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰায়ণৰ লগত মিলে। গতিকে বলটো সাধাৰণতে লুকুৱাই আনে, তেখেতৰ বলিংটো অলপ খেলি মেলি হয় বেটাৰে খেলাৰ ক্ষেত্ৰত, আৰু ইকনমি বহুত ভাল, ৰানো ইমান নিদিয়ে। গতিকে এইজন বলাৰৰ দিশত যাব পাৰে, ইণ্ডিয়ান টিমত ট্ৰাই কৰি চাব পাৰে, চান্স দি পেলাই ট্ৰাই কৰি চাব পাৰে যে কেনেকুৱা খেলিব পাৰে ভৱিষ্যতলৈ, বা আগবঢ়াই নিব পাৰে BCCIৰ ফালৰ পৰা। তাৰপৰা আৰু এটা নাম অশ্বিনী কুমাৰ, পেচ বলাৰ। পেচ বলাৰৰ এটা ডিমাণ্ড থাকে, পেচ বলাৰ যিসকলে ভাল পেচ বলিং কৰিব পাৰে তেওঁলোকৰ সদায় এটা ভাল ডিমাণ্ড থাকে, আৰু পেচ বলাৰসকলে নিয়মিতভাৱে চান্স পাই থাকে, ট্ৰাই কৰি থকা হয় পেচ বলাৰসকলক। আগতেও আমি দেখিছিলোঁ যে IPLত ভাল কৰা বহুত কেইজন পেচ বলাৰক সুযোগ দিয়া হয়। গতিকে এইবাৰ অশ্বিনী কুমাৰ সেইজন মুম্বাই ইণ্ডিয়ানছত খেলিছিলে, নিশ্চিতভাৱে অশ্বিনী কুমাৰে চান্স পাব লাগে, সুযোগ দি চাব পাৰে এজ এ পেচ বলাৰ। সাই কিশোৰ গুজৰাট টাইটেন্সৰ বলাৰ, আৰু গুজৰাট টাইটেন্সত তেখেতে খেলি মানে এক প্ৰকাৰে পকি গৈছে বুলি ক'ব লাগিব, পৰিপক্ক হৈ গৈছে প্লেয়াৰজন, আৰু বহুত ধুনীয়া স্পিন বলিং কৰিছে এইবাৰ। আৰু গোটেই যদি এবাৰ IPL ছিজনটোত চাই আপোনালোকে আটাইতকৈ বেষ্ট স্পিন বলাৰসকলৰ ভিতৰত সাই কিশোৰৰ নামটো আপোনালোকে দেখিবলৈ পাব। নিয়মিতভাৱে ভাল প্ৰদৰ্শন কৰিছে, না ৰান দিয়ে, উইকেটো লয়। গতিকে এইজন বাৰু এটা সময়ত ইণ্ডিয়ান টিমত পাইছিলে, আজিৰ পৰা কেইবছৰমানৰ আগত যেতিয়া এছিয়ান গেমছ হৈছিলে, এছিয়ান গেমছত সাই কিশোৰে চান্স পাইছিলে, তাতো তেখেতে ভাল প্ৰদৰ্শন কৰিছিলে। কিন্তু এছিয়ান গেমছটো বেলেগ এটা কথা হয়, এইটো এটা ইণ্ডিয়ান টিমত সাধাৰণতে বিশেষকৈ এছিয়ান গেমছলৈ বাৰু একেবাৰে কমপ্লিটলি নিউ টিমেই পঠিয়াইছিলে, তেতিয়া IPLত ভাল খেলা প্লেয়াৰে পঠিয়াইছিলে। তথাপিতো এইজনক আমি যদি ক'বলৈ যাওঁ আকৌ চিৰিজবিলাকৰ ক্ষেত্ৰতো চান্স দিয়াৰ এটা আমি আশা দেখিছোঁ সাই কিশোৰ। দেন নেহাল ৱাধেৰা। এতিয়া নেহাল ৱাধেৰাই ভাল কৰিছে এইবাৰ, গোটেই আপোনালোকে যদি ছিজনটো চাই মধ্যক্ৰমত ভাল কৰিছে,
মাজত খেল চলোৱা মানুহ লাগে, মাজত খেলত প্ৰভাৱ পেলোৱা মানুহ লাগে। মধ্যক্ৰমত অপেনাৰটো বহুত ওলায়, মধ্যক্ৰমৰ মানুহ কিন্তু কম ওলায়। গতিকে মধ্যক্ৰমৰ মানুহ এজন ওলাইছে নেহাল ৱাধেৰা, ভালকৈ খেলটো অলপ ইফাল সিফাল কৰিব পাৰে, মাজত ইম্পেক্টফুল ইনিংছ খেলিব পাৰে। গতিকে নেহাল ৱাধেৰা বহুতে ক'ব যে ফাইনেলত বৰ ভাল নকৰিলে, কিন্তু ফাইনেলৰ বাদে বাকীবিলাকত কিন্তু ভাল কৰিছে। অকল এখন খেলৰ পাৰফৰ্মেঞ্চ চালে আমি নহ'ব, বাকীবিলাকততো পাৰফৰ্মেঞ্চ ভাল আছিলে তেখেতৰ। গতিকে মই ভাবোঁ যে নেহাল ৱাধেৰাকো মাজত, যিহেতু মধ্যক্ৰমৰ বেটাৰ ইমান নোলায়, সেইটো কাৰণে ট্ৰাই কৰি চাব পাৰে BCCIৰ ফালৰ পৰা। প্ৰভচিমৰণ সিং অপেনাৰটো বহুত ওলায়, অপেনাৰৰ ক্ষেত্ৰত অলপ সুযোগ পাবলৈ অসুবিধা হয়, তথাপিতো এটা চান্স দি চাব পাৰে প্ৰভচিমৰণ সিঙক। গোটেই সাধাৰণতে এবাৰ IPL ছিজনটো ভাল গৈছে পাঞ্জাৱৰ কাৰণে, আৰু পাঞ্জাৱ যদি আগবাঢ়ি গৈছে তেখেতৰ ষ্টাৰ্টবিলাকে কামত দিছে। প্ৰথমতে ভালেই ষ্টাৰ্ট কিছুমান দিছিলে, গতিকে পাব লাগে। অপেনাৰটো বহুত ওলায়, পাবলৈ অলপ অসুবিধা হৈ যায়, তথাপিতো এটা দুটা ছিৰিজত দি চাব পাৰে। দেন আৰু এজন নাম আহিলে নমন ধীৰ, মুম্বাই ইণ্ডিয়ানছৰ নমন ধীৰ। এইজন ভাল ফিনিচাৰ হিচাপে কাম কৰিব পাৰে, শেষৰ ফালে আহি মানে অলপ খেলটো এটেকিং কৰিব পাৰে, ডাঙৰ হিটিং কৰিব পাৰে, আৰু আমি মুম্বাই ইণ্ডিয়ানছ দলত দেখিছোঁ এইবাৰ। আৰু এইজনে চান্স পাব পাৰে, মোৰ মতে দি চাব পাৰে। ফিনিচাৰো ওলাইছে কেইজনমান এইবাৰ, আমি যদি ক'বলৈ যাওঁ আৰু আছে, কিন্তু তথাপিতো নমন ধীৰক চান্স দি চাব পাৰে। তাৰ পাছত মই আহিলোঁ ভিঘ্নেশ পুথুৰ। ভিঘ্নেশ পুথুৰ সেইজন এজন। ভিঘ্নেশ পুথুৰৰ কথা ক'বলৈ গ'লে স্পিন বলাৰ হয় এইবাৰ, ভাল আশা দেখুৱাইছে যে ভৱিষ্যতে কিবা এটা হোৱাৰ আশা দেখুৱাইছে। মুম্বাই ইণ্ডিয়ানছৰ সাধাৰণতে হৈ খেলিছিলে, আৰু তেখেতে যেনেকুৱা ধৰণৰ বলিং কৰিছিলে দেখি এনেকুৱা লাগিছিলে যে ভৱিষ্যত আছে প্লেয়াৰজনৰ। আৰু BCCI হয়তো ভিঘ্নেশ পুথুৰৰ দিশত চাব পাৰে, ট্ৰাই কৰি চাব পাৰে, খেলাই চাব পাৰে যে ইণ্টাৰনেশ্যনেল লেভেলত গৈ যদি বহুত ভাল কৰি দিয়ে তেতিয়া আগবঢ়াই নিয়াৰ সুবিধা পাব তেখেতে। দেন আহিলে আশুতোষ শৰ্মা। এইটো এটা নাম, আশুতোষ শৰ্মা ফিনিচাৰ হিচাপে। আমি ইয়াৰ আগৰটো ছিজনতো দেখিছিলোঁ, এইটো ছিজনতো দেখিছোঁ আশুতোষ শৰ্মা য়ংষ্টাৰ হিচাপে কেনেকুৱা ধৰণৰ খেল প্ৰদৰ্শন কৰিছে, আৰু এখেতো এক প্ৰকাৰে পৰিপক্ক হৈ গ'ল। IPL খেলি খেলি অলৰেডি পৰিপক্ক হৈ আছে, বহুত দেশী বিদেশী বলাৰ সকলোকে ধুলাই কৰিছে আশুতোষ শৰ্মাই। গতিকে আশুতোষ শৰ্মাই এবাৰ বহুত ভাল দেখুৱাইছে, ভাল খেল দেখুৱাইছে, আৰু মোৰ মতে আশুতোষ শৰ্মাক এজ এ ফিনিচাৰ ট্ৰাই কৰি চাব পাৰে BCCI। মধ্যক্ৰমতো খেলিব পাৰিব, ফিনিচাৰ হিচাপে লোৱাৰ মিডল অৰ্ডাৰটো খেলিব পাৰিব, আৰু ভাল প্লেয়াৰজন ভাল দেখুৱাইছে। কেৱল বোলে যে ইণ্ডিয়ান বলাৰ লোকেল বলাৰকে মাৰিছে তেনেকুৱা নহয়, বিদেশৰ বৰ সাংঘাতিক কিছুমান বলাৰকো এখেতে ধুলাই কৰিছে। সেইটো কাৰণে এখেতে ইণ্ডিয়ান টিমত চান্স পোৱাৰ যিটো সুযোগ সেইটো বহুত বেছি শক্তিশালী হৈ যায়, বহুত বেছি ষ্ট্ৰং হৈ যায়। গতিকে মই ভাবোঁ যে আশুতোষ শৰ্মাইটো পাবই, কাৰণ এটা ছিজন নহয়, একেৰাহে দুটামান ছিজনত ভাল কৰিছে। আৰু এজন আছে শশাংক সিং। শশাংক সিঙেও ভাল কৰিছে, ফাইনেলতো ভাল কৰিছিলে, আপোনালোকে দেখিছে 25ৰ IPLত। তাৰ আগৰটো ছিজনতো ভাল কৰিছে, এটেকিং হয়, খেল চলোৱাৰ ক্ষমতা ৰাখে এক প্ৰকাৰে, বলিঙো আছে লগতে ন। বাকী শশাংক সিং বাৰু য়ংষ্টাৰ নহয়, যুৱ তাৰকা নহয়, যুৱ খেলুৱৈ নহয়, বয়সটো যথেষ্ট বেছি হৈ গ'ল। কিন্তু বয়সটো বাঢ়ি গ'লেও এজ ইজ জাষ্ট এ নাম্বাৰ বুলি কোৱা হয়, বয়সটো জাষ্ট এটা নাম্বাৰহে। যদি পাৰফৰ্মেঞ্চ দিব পাৰে চান্স নিশ্চিতভাৱে পোৱাৰ বহুত আশা থাকে। গতিকে এইকেইজনে আছিলে এনেকুৱা কেইজনমান প্লেয়াৰ যিকেইজনে IPLত এবাৰ বহুত ভাল কৰিছে, আৰু ইণ্ডিয়ান টিমত অতি সোনকালে সুযোগ পাব পাৰে। জিম্বাবুৱে ছিৰিজত সুযোগ পাব পাৰে, জিম্বাবুৱেৰ লগত যদি কেতিয়াবা ছিৰিজ হয়, বাংলাদেশৰ লগত যদি কেতিয়াবা ছিৰিজ হয়, দীঘলীয়া ছিৰিজ বা 3-4খন মেচৰ ছিৰিজ, তেনেকুৱাবিলাকত দিব পাৰে। কিন্তু বাহিৰলৈ ঘপককৈ লৈ নাযায়, ধৰক চাউথ আফ্ৰিকা বা অষ্ট্ৰেলিয়া এনেকুৱাবিলাক টিমৰ লগত ঘপককৈ দি নিদিয়ে। প্ৰথমতে সেই মানে তলৰ খাপৰ লেভেলৰ টিমৰ বিলাকৰ লগতে মানে ট্ৰাই কৰি চাব। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।